নমস্কাৰ অংকন এছিএছ একাডেমিলৈ আপোনালোক সকলোকে স্বাগতম মই ভাস্কৰজ্যোতি হাজৰিকা আৰু আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ডিছকাশ্যন কৰিম টপিকটো হৈছে দ্য পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এমেণ্ডমেণ্ট বিল 2026 আপোনালোকৰ মতে গভৰ্ণমেণ্টে এই বিলখন বা এই এমেণ্ডমেণ্টখন কিয় আনিবলগীয়া হ'ল তো আমি যদি চাওঁ যে পাব্লিক এক্সামিনেশ্যন prevention of unfair means amendment bill 2026 এইখন অনাৰ কাৰণ এইটোৱে হৈছে যে লাখ লাখ ইয়থে প্ৰত্যেক বছৰতে আমাৰ দেশত এটা সপোন লয় গভৰ্ণমেণ্ট এক্সামিনেশ্যনত এপিয়াৰ হয় এটা সপোন বেটাৰ ফিউচাৰৰ বাবে ফেয়াৰ এক্সামিনেশ্যন হ'ব বুলি তেওঁলোকে আগবাঢ়ি আহে কিন্তু যেতিয়া পেপাৰ লিকেজৰ দৰে ঘটনা বা চিণ্ডিকেটছৰ দ্বাৰা মেনিপুলেট হয় পেপাৰ লিকেজ হয় তেতিয়া সেই ইয়থৰ সপোনবোৰ বা তেওঁলোকৰ লগত জড়িত থকা তেওঁলোকৰ পেৰেণ্টছৰ ছেক্ৰিফাইচ এইবোৰ সকলোবোৰ ভাঙি চিঙি চুৰমাৰ হয় ইয়াৰ ফলত আমি চাবলৈ গ'লে গভৰ্ণমেণ্টে এই বিল বা এই এমেণ্ডমেণ্ট অনাৰ আগতে 2024তে এই এক্টখন ইনেক্ট কৰিছিলে টু প্ৰিভেণ্ট আনফেয়াৰ মিনছ কিন্তু পেপাৰ লিকেজৰ দৰে ঘটনা যেতিয়া বাঢ়িবলৈ ধৰিলে তেতিয়া পাব্লিক এক্সামিনেশ্যনৰ ক্ৰেডিবিলিটিৰ ওপৰত কুৱেশ্যন মাৰ্ক হ'ল আৰু সেই কাৰণে গভৰ্ণমেণ্টে এই এমেণ্ডমেণ্টৰ থ্ৰু দি কিছুমান প্ৰভিজন আনিবলৈ আগবাঢ়ি আহিল ঠিক আছে এতিয়া যদি আমি চাবলৈ যাওঁ এই এমেণ্ডমেণ্টৰ মেইন অবজেক্টিভটো কি মেইন অবজেক্টিভ যদি আমি চাবলৈ যাওঁ যে কোনো ষ্টুডেণ্টৰ লগতে যেন আনফেয়াৰ নহওক বা সকলোৱে ইকুৱেল অপৰচুনিটি পাওক আৰু মেৰিট বেছড ৰিক্ৰুটমেণ্টছ হওক ঠিক আছে চ' আমি যদি চাবলৈ যাওঁ এই এমেণ্ডমেণ্টে কি প্ৰভিজনছ আনিছে বা কি চেঞ্জেছ আনিছে ৰাইট চেঞ্জেছ যদি আনিছে আমি ক'বলৈ গ'লে তাতে থাকিব পানিছমেণ্টটো কঠোৰ কৰি দিয়া হৈছে মিনছ ইমপ্ৰিজনমেণ্ট বা যিবোৰ ফাইন আছিলে সেইবোৰক আৰু ইনক্ৰিজ কৰি দিয়া হৈছে প্লাছ যিবোৰ মাফিয়া বা পেপাৰ লিকেজৰ লগত অৰ্গেনাইজ চিণ্ডিকেটছ আছে সেইবোৰক যেন নাকি লগাব পাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গৃহীত কৰা হৈছে লগতে যিবোৰ ছাৰ্ভিচ প্ৰভাইডাৰ্ছ আছিলে ৰাইট তেওঁলোকো সমানে একাউণ্টেবল হ'ব লাগিব যদি আমি চাওঁ যে এক্সাম হলত বহি পেলাই এক্সাম দিবলৈ গৈছোঁ তাতে এক্সামত পেপাৰ লিক হৈ আছে বা আনচাৰ শ্বেয়াৰ কৰা গৈ আছে তেনেহ'লে সেইটো ডেফিনেটলি সহ্য কৰা নহয় চ' সেই ছাৰ্ভিচ প্ৰভাইডাৰ অনলাইন হওক অফলাইন হওক তেওঁলোকেও একাউণ্টেবল হ'ব তেওঁলোকেও আইনৰ ৰাউতলৈ অনা হ'ব ঠিক আছে লগতে যিবোৰ ইনভেষ্টিগেশ্যন হ'ব সেইবোৰ টাইম বাউণ্ড হ'ব লাগিব এনে নহয় যেন ইনভেষ্টিগেশ্যনৰ নামত বছৰ ধৰি ইনভেষ্টিগেশ্যন চলি আছে তো সেইবোৰ অতি বেছি দুমাহৰ ভিতৰত সেই ইনভেষ্টিগেশ্যন কমপ্লিট কৰিব লাগিব লগতে আমাৰ ফাষ্ট ট্ৰেক কোৰ্টৰ
প্ৰয়োজনীয়তা আছে, সেইভাৱে ফাষ্ট ট্ৰেক কোৰ্টৰো ইয়াতে ব্যৱস্থা কৰি দিয়া হৈছে। চ' যদি আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা যদি চাবলৈ যাওঁ, ইয়াতে কোনকেইটা পইণ্ট বেছি ইম্পৰ্টেণ্ট, পইণ্টবোৰ আমি যদি প্ৰিলিমছ নাইবা আমি কম্পিটিটিভ এক্সামৰ পইণ্টত চাব যাওঁ, ইয়াতে হৈছে প্ৰভিজনছ, ৰাইট? প্ৰভিজনছ আছে কাৰ বাবে? ডেফিনেটলি ইণ্ডিভিজুৱেলছ, ছাৰ্ভিচ প্ৰভাইডাৰ্ছ, ডাইৰেক্টৰ্ছ এণ্ড ছিনিয়ৰ মেনেজমেণ্টৰ ওপৰত হ'ব, আৰু অৰ্গেনাইজড ক্ৰাইম যোনে কৰে, বা আমি যে কওঁ এক্সাম ফ্ৰড যোনবোৰ চিণ্ডিকেটছ আছে, ঠিক আছে, চিণ্ডিকেটছ আছে, সেইবোৰৰ ওপৰত হ'ব। তো এতিয়া ইয়াত কেনেকৈ হ'ব? আগতে আমি চাব গ'লে 2024 আমি গম পাইছোঁ 2024 এই এক্টখন অনা হৈছিলে, আৰু এমেণ্ডমেণ্টটো অনা হৈছিলে, এমেণ্ডমেণ্ট অনা হৈছে 2026ত। চ' এইটোত আমি কনফিউজ হ'ব নালাগে, এক্সামত যদি 2026ত এক্ট অনা হৈছিল বুলি কয়, সেইটো এটা ট্ৰিক্স হয়, সেইটো হৈছিলে 2024ত এমেণ্ডমেণ্ট অনা হৈছে, সংশোধন অনা হৈছে 2026ত। তো ইয়াতে আগতে আছিলে ইণ্ডিভিজুৱেলৰ বাবে ইমপ্ৰিজনমেণ্ট আছিলে 3 to 5 years, ঠিক আছে, আৰু লগতে আপ টু 10 lakhs ৰুপিজৰ ফাইন আছিলে। এতিয়া অনা হৈছে ইণ্ডিভিজুৱেলছৰ বাবে 5 to 10 years ইমপ্ৰিজনমেণ্ট, আপ টু ইয়াৰ পৰা 10 lakhsৰ পৰা 50 lakhs ফাইন হ'ব, ঠিক আছে। লগতে যদি আমি এতিয়া চাবলৈ যাওঁ ছাৰ্ভিচ প্ৰভাইডাৰৰ বাবে কি হ'ব, আগতে আছিলে যদিহে প্ৰুভ হয় তেওঁলোকে ক্ৰাইম কৰিছে এনেধৰণৰ পেপাৰ লিকেজৰ লগত, মানে পাব্লিক এক্সামিনেশ্যনৰ লগত, তেনেহ'লে আগতে আছিলে 1 crore ফাইন আৰু 4 yearsৰ কাৰণে তেওঁলোক পাব্লিক এক্সামিনেশ্যন মানে এক্সাম কণ্ডাক্ট কৰাৰ পৰা বেন হ'ব লাগিছিলে। এতিয়া তেওঁলোকক ইনক্ৰিজ কৰি কৰিছে 5 crore লৈকে ফাইন হ'ব, আৰু 8 yearsলৈকে, মানে আগতে 1 crore পৰা এতিয়া 5 crore হৈছে, আৰু 4 yearsৰ পৰা 8 yearsলৈকে বঢ়াই দিয়া হৈছে। 8 yearsলৈকে তেওঁলোকক পাব্লিক এক্সামিনেশ্যন কণ্ডাক্ট কৰাৰ পৰা বেন কৰা হ'ব, ঠিক আছে। আৰু যদি এতিয়া আমি চাবলৈ যাওঁ যে ডাইৰেক্টৰ্ছ বা ছিনিয়ৰ মেনেজাৰ লেভেলত, ডাইৰেক্টৰ্ছ অন ছিনিয়ৰ মেনেজমেণ্টৰ ওপৰত কি হৈছে, আগতে আছিলে ইমপ্ৰিজনমেণ্ট 3 to 10 years, ঠিক আছে, এতিয়া কিমান কৰি দিলে 5 to 10 years, মিনিমাম 5 years হ'বই। লগতে 1 crore ফাইন, ঠিক আছে, আগৰটো এতিয়া হৈছে 5 crore ফাইন। এইখিনি ডাটা হয়, এইখিনি আমাৰ প্ৰিলিমছৰ পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট, আৰু এক্সামত যদি ডাটা লিখিবলৈ যাওঁ আমি এইখিনি খুবেই ইম্পৰ্টেণ্ট। আৰু যদি 4 নম্বৰতে অৰ্গেনাইজ ক্ৰাইম যোনে কৰে বা যোনে চিণ্ডিকেটছ চলাই আছিলে তেওঁলোকক নাকি লগাবলৈ কি কৰা হৈছে, আগতে আছিলে ইমপ্ৰিজনমেণ্ট 5 to 10 yearsৰ কাৰণে, লগতে এটলিষ্ট 1 crore ফাইন হ'ব। এতিয়া সেইটো ইনক্ৰিজ কৰি 7 to 10 yearsৰ কাৰণে ফাইন কৰি দিছে, লগতে এটলিষ্ট 10 crore কাৰণে ফাইন লগাই দিছে। 7 to 10 yearsৰ কাৰণে ইমপ্ৰিজনমেণ্ট, 10 yearsৰ কাৰণে 10 crore ফাইন লগাই দিছে, ঠিক আছে। চ' আমি যদি চাবলৈ যাওঁ এইখিনিতো ডাটা হৈ গ'ল, লগতে এক্সাম পইণ্ট অফ ভিউৰ পৰা হ'ল, নাইবা আমি যদি জানিবলৈ থাকে যে ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰ, একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানে প্ৰযোজ্য কৰা মৌলিক অধিকাৰত ই ভায়োলেট কৰিছে নেকি এই পেপাৰ লিকেজে, ঠিক আছে। ডেফিনেটলি ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেল 14 এণ্ড আৰ্টিকেল 16 ভায়োলেট কৰিছে। এতিয়া আমি যদি জানিবলৈ যাওঁ আৰ্টিকেল 14 নে কি কয়, আৰ্টিকেল 16 কি কয়। আৰ্টিকেল 14 কৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন মতে যে ইকুৱেলিটি বিফৰ ল, মানে আইনৰ দৃষ্টিত সকলো সমান, ঠিক আছে, আইনৰ দৃষ্টিত সকলো সমান। আৰু আৰ্টিকেল 16 কৈছে যে ইকুৱেল অপৰচুনিটি
equal opportunity in public services. So definitely paper leakage article 16 and article 14 violate কৰিছে ইয়াৰ লগতে আৰু এটা আৰ্টিকেল আছে যেটো ই ভায়োলেট কৰিছে আৰ্টিকেল 21 right to life ঠিক আছে সো আমি যদি নিজৰ লগতে প্ৰশ্ন কৰো যে আমি যদি কালি প্ৰিপাৰেচন কৰিছো বছৰ বছৰ ধৰি প্ৰিপাৰেচন কৰিছো sacrifice কৰিছো দিন ৰাতি এক কৰি আমি এটা এক্সামিনেশনত বহিম বুলি আশা ৰাখি পেলাই ফেয়াৰ এক্সামিনেশন হ'ব বুলি আশা ৰাখি গৈছো আৰু আমাৰ লগতে আমাৰ পেৰেন্টছ হওক আমাৰ ওয়েল উইচাৰ্ছে sacrifice কৰি পেলাই আমাক এই প্ৰিপাৰেচনৰ কাৰণে ফাইনান্সিয়ালি হওক মেন্টালি হওক সাপোৰ্ট কৰি আমাক ৰেডি কৰি পঠিয়াইছে এক্সাম হলত গৈ পেলাই যদি আমি দেখা পাওঁ যে পেপাৰ লিকেজৰ দৰে জঘন্য ক্ৰাইম হৈছে বা সিন্ডিকেটছে মেনিপুলেট কৰি পেলাই এক্সামটো ফেয়াৰ কৰি ৰখা নাই আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হ'ব সেই সময়ত বহু ষ্টুডেণ্টে এনেকুৱা ঘটনা আমাৰ মানে নিউজতো আহিছে বহু ষ্টুডেণ্টে তেওঁলোকৰ জীৱনক লৈ মানে আশা ৰখা নাছিলে মানে তেওঁলোকে মানে একো আশা নাছিলে তেওঁলোকৰ অন্ধকাৰ হৈ গৈছিল তেওঁলোকৰ ভৱিষ্যতটো সো তেওঁলোকৰ জীৱনক লৈ কোৱেশ্চন আহি গৈছিলে তো আৰ্টিকেল 21কো এই লিকেজে পেপাৰ লিকেজে ভায়োলেটছ কৰিছে ঠিক আছে সো এইবোৰ ক্ৰাইম মানে হ্ৰাস কৰাৰ বাবে বা তাক নাকি লগাবৰ বাবে এইবোৰ প্ৰভিজন অনাটো খুবেই দৰকাৰী আছিলে সো আমাৰ গভৰ্ণমেণ্টে এইটো এটা খুব ভাল ষ্টেপ লৈছে ইয়াৰ লগতে আমি যদি চাব যাওঁ এই নিউজটো যেটো কাৰেণ্ট এফেয়াৰ্ছত কেতিয়া বা নিউজত কেতিয়া এই টপিকটো কেতিয়া মানে ইম্পৰ্টেন্স গেইন কৰিছে ঠিক আছে আগতেও পেপাৰ লিকেজ হৈছে আগতেও মানে মানে ইয়াৰ ওপৰত ষ্টেপ লোৱা হৈছে ইনভেষ্টিগেশ্যন কৰা হৈছিলে বাট যেতিয়া নিটৰ দৰে এটা এক্সামিনেশ্যনত পেপাৰ লিকেজ হ'ল আৰু তেতিয়া যেতিয়া আমি জানো যে গোটেই ভাৰত জুৰি যেটো চাঞ্চল্যকৰ সৃষ্টি হৈছিলে তাৰ পিছতে এই নিউজটোৱে ইম্পৰ্টেন্স গেইন কৰিবলৈ সক্ষম হ'ল ঠিক আছে সো ইয়াতে ইম্পৰ্টেন্ট কথা এটা আছে যে আমি সকলোৱে জানো যে এই এমেন্ডমেন্টখন অনাটোৰ মেইন পাৰপজটো পানিশমেন্ট নহয় আমি যদি ভাবো যে পানিশমেন্টলৈকে এই মানে এমেন্ডমেন্টটো বাউন্ডাৰী হয় নহয় এই এমেন্ডমেন্টখন আনাৰ মেইন পাৰপজ হৈছে যেটো ট্ৰাষ্ট আছে যেটো পাব্লিকৰ যেটো বিশ্বাস ঠিক আছে যেটো মানে ফেইথ আছে হেতু ৰিস্টোৰ কৰিবৰ কাৰণে এই এমেন্ডমেন্টখন আনা আছে ঠিক আছে লগতে যেটো মেৰিট বেসড মানে ৰিক্ৰুটমেন্টছ হয় সেই যেটো বিশ্বাস আছে হেতু ৰিস্টোৰ কৰাৰ কাৰণে এই এমেন্ডমেন্টখন অনা হৈছে লগতে পাব্লিক এক্সামিনেশ্যনৰ যেটো ফেয়াৰনেছ আমি লাষ্ট মানে যেটো ৰিসেন্ট যেটো ইয়াৰ্ছৰ আমি যদি চাব যাওঁ যে পাব্লিক এক্সামিনেশ্যন যেটো ফেয়াৰনেছ হৈ আছে যেটো মানে মেৰিট বেসড যেটো এক্সামিনেশ্যন প্ৰক্ৰিয়া হৈ আছে সেই বিশ্বাসটো ৰিস্টোৰ কৰাৰ কাৰণে এই এমেন্ডমেন্টখন অনা হৈছে ঠিক আছে তো আমি যদি এতিয়া এক্সাম পইণ্ট অফ ভিউ পৰা চাব যাওঁ তেতিয়াহ'লে ইম্পৰ্টেণ্ট এইটোৱে হ'ব যে এই এমেন্ডমেন্টখন নাবা এই বিলখন অনাৰ মেইন পাৰপজটো কি আছিলে প্ৰভিজন কেইটা কি হৈছে কেতিয়া আহিছিলে ৰাইট এমেন্ডমেন্ট কেতিয়া হৈছে এইবোৰ এক্সাম পইণ্ট অফ ভিউ পৰা আমাৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে কিন্তু তাৰ আগতে আমি খুব ইম্পৰ্টেণ্ট বস্তু এটা জানিব লাগিব যে বিল আৰু এক্টৰ মাজৰ ডিফাৰেন্স কি লগতে এমেন্ডমেন্টটো কি সো এই কনসেপ্ট এটা যদি ক্লিয়াৰ নাথাকে এই টপিকটো ক্লিয়াৰিটি নাহিব বিল হৈছে সংসদত বা বিধানসভাত যেতিয়া এখন প্ৰস্তাৱ এটা ড্ৰাফট যেতিয়া ল হিচাপে গৃহীত কৰাৰ বাবে আগবঢ়োৱা হয় লাগিলে হেয়া মেজৰিটি পাৰ্টি হওক বা আমাৰ অপজিশন পাৰ্টি হওক এখন বিল যেতিয়ালৈকে পাছ নহয় তেতিয়ালৈকে এখন বিলৰ এখন ড্ৰাফট মানে এখন বিল বুলি স্বীকৃতি দিয়া হয় আৰু যেতিয়া এখন বিল সম্পূৰ্ণ প্ৰচেছৰ থ্ৰু দি গৈ পাছ কৰা হয় তেতিয়া এখন বিল এখন এক্ট হয় আৰু ল হিচাপে আমাৰ আগত ইনেক্ট কৰা হয় ঠিক আছে আৰু সেই বিলখন একচেপ্ট বেসিক স্ট্ৰাকচাৰ অফ দ্য কনস্টিটিউশন যেটো আমি যদি প্ৰিপাৰেচন কৰি আছো এক্সাম
কম্পিটিটিভ এক্সামৰ কাৰণে তো বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন আমি জানো বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনক যদি ভায়োলেট নকৰাকৈ তাতে যদি আমি কিবা সংশোধন আনিব বিচাৰোঁ কিবা চেঞ্জেছ আনিব বিচাৰিছোঁ কাৰণ চেঞ্জেছটো আনিবই লাগে কাৰণ সময়ৰ লগত চলিলেহে বস্তুবোৰ এক্টিভ হৈ থাকে চ' সেই চেঞ্জেছ যদি আমি আনিব বিচাৰোঁ যেনেকৈ এইখন বিলত আনিব লগা হৈছে ষ্ট্ৰিক্ট হ'ব লগা হৈছে সেইটোক কোৱা হয় এমেণ্ডমেণ্ট ঠিক আছে এইটো হ'ল এটা কনচেপ্ট এইটো ক্লিয়াৰ থাকিলে আমি ডাটাবোৰটো এনেও পাই যাব পাৰোঁ মানে আজিকালি গুগল চাৰ্চ কৰিলে আমি ডাটা পাব পাৰোঁ বাট এইবোৰ কনচেপ্ট যদি আমাৰ ক্লিয়াৰ থাকে দেন আমি নিউজত আহিলে বা আমি এক্সামত আমি মেইনছ হওক বা প্ৰিলিমছ হওক আমাৰ ইজিলি আমি বস্তুবোৰ মানে কেটচ কৰিব পাৰোঁ ঠিক আছে চ' আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও মানে ইনফৰ্মেটিভ যেন লাগিল আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ টেলিগ্ৰাম পেজত জইন কৰিবলৈ আমি কমেণ্টত টেলিগ্ৰাম পেজৰ লিংক দি দিম তাতে আপোনালোকে জইন কৰিব পাৰে তাতে মাইণ্ড মেপ হওক নাইবা যিবোৰ নোটছ হওক PDF ফৰ্মেটত আপোনালোক পোৱা যাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ অংকন এছ এছ একাডেমি পেজটো আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ